চাওক বিদ্যুৎ মাতুল বৃদ্ধি হোৱাৰ যিটো কথা আপুনি আজি শুনিছে সেই কথাটো আজিৰ ডেটত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। কাৰণ আমি এতিয়া বিদ্যুতৰ পৰা আমাৰ ৰাহি হৈছে। আমি অলৰেডি আপোনালোকে জানে যে আমাৰ 600 কোটি টকা ৰাহি হৈছে আৰু আমি বিভিন্ন চ'ৰ্চৰ পৰা আমি নিজৰভাৱে বিদ্যুৎ উৎপাদন কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ব্যৱস্থা আমি হাতত লৈছোঁ। আজিও মই ব্যক্তিগতভাৱে মই বিভিন্ন জেগাত গৈছোঁ। এতিয়া আমাৰ লোৱাৰ কপিলি প্ৰজেক্টৰ পৰা 120 মেগাৱাট আমাৰ প্ৰডাকশ্যন হ'ব। আমি ছ'লাৰৰ পৰা আমি ব্যৱস্থা হাতত লৈছোঁ। এই ক্ষেত্ৰত এই মুহূৰ্তলৈকে আপুনি যি ধৰণে কথাটো শুনিছে এই কথাটো আজিৰ ডেটত কিবা প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। কিন্তু কথাটো হ'ল যে আমি সময়ে সময়ে এই গোটেই ব্যৱস্থাটোৰ ওপৰত আমি তদাৰকী কৰি আছোঁ। খুব নিৰীক্ষণভাৱে সকলোৱে কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়টো খুব সুন্দৰভাৱে এটা দৃঢ়তাৰে চাই আছে আৰু আমি যিমান চেষ্টা কৰি আছোঁ যে ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত বিদ্যুতৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিছোঁ। বিদ্যুৎ মাচুল বৃদ্ধি নহয়। মই সেই বিষয়লৈ এই মুহূৰ্তত আপোনাক একো ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মই শুনা নাই, জনা নাই, বুজা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।